ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত নটিফিকেশ্যন আহিছে। কৰ্মচাৰী পেঞ্চনাৰ, শিক্ষক, টিউটৰ, অংগনবাড়ী কৰ্মী, সহায়িকা সকলোৰে বাবে পুনৰ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত নিৰ্দেশনা আহিছে। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুলছ বঙাইগাঁৱৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু বঙাইগাঁৱৰ BDCৰ অন্তৰ্গত সকলো একত্ৰিত বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকলৈ, য'ত গ্ৰেড পেৰ অনুমতি দিয়াৰ সন্দৰ্ভত উচ্চ প্ৰাথমিক বিদ্যালয়ত ইণ্টাৰমিডিয়েট পে স্কেলত নিযুক্তি পোৱা বিভিন্ন একত্ৰিত প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ত ইণ্টাৰমিডিয়েট পে স্কেলত থকা শিক্ষকক 8,700 টকা প্ৰদান কৰাৰ সন্দৰ্ভত আৰু এইসকল শিক্ষকক গ্ৰেড পে 8,700 টকা প্ৰদান কৰা হ'ব আৰু সেয়েহে তেওঁলোকৰ তথ্য বিচাৰিছে আৰু নিম্নোল্লেখিত ফৰ্মেটত তেওঁলোকৰ তথ্যসমূহ 30 জুলাইৰ ভিতৰত দিবৰ বাবে কোৱা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰী সংঘৰ ফালৰ পৰা। কৰ্মচাৰী সংঘই প্ৰতিবাদ কৰিছে, 11 দফীয়া দাবী কাৰ্যকৰী কৰাৰ বাবে আহ্বান জনাইছে। ভাৰতীয় মজদুৰ সংঘৰ সৈতে সংযুক্ত অসম গ্ৰামীণ বিকাশ বেংক কৰ্মচাৰী সংঘই খ্ৰীষ্টিয়ান বস্তিত থকা বেংকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক শান্তিপূৰ্ণ ধৰ্ণা কাৰ্যসূচী পালন কৰে। এই প্ৰতিবাদ অল ইণ্ডিয়া গ্ৰামীণ বেংক অফিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ দেশব্যাপী আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে। আঞ্চলিক গ্ৰামীণ বেংকৰ কৰ্মচাৰীসকলৰ বহুদিন ধৰি মীমাংসা নোহোৱাকৈ থকা 11 দফীয়া দাবীসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় আৰু শতাধিক বেংক বিষয়াই এই ধৰ্ণাত অংশগ্ৰহণ কৰিছে। মুখ্য দাবীসমূহৰ ভিতৰত RBI IPOৰ প্ৰস্তাৱ বাতিল কৰা, স্থানান্তৰ নীতিৰ ত্ৰুটিসমূহ সংশোধন কৰা, বাণিজ্যিক বেংকৰ সৈতে সমতা ৰাখি ভাত্তাসমূহ আৰু সেৱা চৰ্ত প্ৰদান কৰা, 12 সংখ্যক দ্বিপাক্ষিক চুক্তি আৰু যৌথ সিদ্ধান্তসমূহ সম্পূৰ্ণৰূপে প্ৰয়োগ কৰা, যথোপযুক্ত নিযুক্তি আৰু ন্যায়সংগত পদোন্নতি নীতি গ্ৰহণ কৰা, ৰাষ্ট্ৰীয় গ্ৰামীণ বেংক গঠন কৰি কাম কাজ ৰাজ্যভিত্তিক ৰখা, অস্থায়ী কৰ্মচাৰী নিয়মীয়াকৈ নিযুক্তি, লগতে তদুপৰি তেওঁলোকে পুৰণি পেঞ্চন ব্যৱস্থা আৰু 5 দিনীয়া বেংকিং ব্যৱস্থা প্ৰৱৰ্তন কৰাৰো দাবী জনাইছে। ইপিনে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। পিতৃ মাতৃৰ যত্ন ল'বলৈ 30 দিনৰ বিশেষ ছুটি পাব কেন্দ্ৰীয় কৰ্মচাৰীয়ে। সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ বৃহস্পতিবাৰে কেন্দ্ৰীয় কৰ্মচাৰী বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে বৃদ্ধ পিতৃ মাতৃৰ পৰিচৰ্যাৰ বাবে কৰ্মচাৰীসকলে 30 দিনৰ বিশেষ ছুটি লাভ কৰিব। তেওঁ লগতে জনায় যে এই আৰ্ণ লিভৰ উপৰিও কৰ্মচাৰীসকলে 20 দিন অৰ্ধ ছুটি অৰ্থাৎ হাফ পে লিভ, 8 দিন নৈমিত্তিক ছুটি অৰ্থাৎ কেজুৱেল লিভ আৰু 2 দিন ৰেষ্ট্ৰিক্টেড হলিডে লাভ কৰিব। মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ ৰুলছ 1972 অনুযায়ী এইসমূহ ছুটিৰ সুবিধা প্ৰদান কৰা হৈছে। এই নিয়মসমূহ 1 জুন 1972 তাৰিখে কাৰ্যকৰী কৰা হৈছিল আৰু এই নিয়ম অধিকাংশ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে প্ৰযোজ্য। অৱশ্যে ৰেলৱে কৰ্মচাৰী আৰু সৰ্বভাৰতীয় সেৱাৰ সদস্যসকলৰ বাবে পৃথক নিয়ম থাকে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ বিত্তমন্ত্ৰীলৈ পুনৰ পত্ৰ প্ৰেৰণ কৰা হৈছে। মাননি বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে এই আবেদন কৰিছে। সন্মান সহকাৰে অতি দুখেৰে আপোনাক জনাওঁ যে যোৱা 10 জুলাই 2025 তাৰিখে অসম চৰকাৰৰ কেবিনেটে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে মাননি 1500 টকা আৰু সহায়িকাৰ বাবে 750 টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। 2023 চনৰ 12 অক্টোবৰত মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকালয়ে এই বিভাগীয় প্ৰস্তাৱ অসম চৰকাৰৰ ওচৰত দাখিল কৰিছিল, য'ত লিখা আছিল কৰ্মীৰ বাবে মাহিলী 5,500 টকা, সহায়িকাৰ বাবে 2,750 টকা বৃদ্ধিৰ প্ৰস্তাৱ। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই সঞ্চালকালয়ৰ উক্ত প্ৰস্তাৱ বিবেচনা কৰিবলৈ পুনৰ আবেদন জনাইছে।
গতিকে মহোদয়া বাইদেৱে দয়া কৰি আমাৰ মাননি বৃদ্ধিৰ বিষয়টো পুনৰ বিবেচনা কৰি অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক উপকৃত কৰে যেন। ইপিনে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। 2026 চনৰ পৰাই কাৰ্যকৰী হ'ব 8ম দৰমহা আয়োগ। সমগ্ৰ দেশৰ কোটি কোটি কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে এই ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ 8ম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ দিশত প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ কাৰ্যকৰীকৰণৰ লগে লগে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা, ভাত্তা আৰু পেঞ্চনৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হ'ব। আয়োগ গঠনৰ বাবে বিত্ত মন্ত্ৰালয়ে মূল মন্ত্ৰালয়, বিভাগ আৰু ৰাজ্য চৰকাৰৰ সৈতে প্ৰাৰম্ভিক আলোচনা আৰম্ভ কৰিছে। সংসদত গ্ৰীষ্মকালীন অধিৱেশনৰ সময়ত লোকসভাত লিখিত উত্তৰত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই তথ্য দিছে যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিত্ত মন্ত্ৰালয় 8ম দৰমহা আয়োগৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, কৰ্মী আৰু প্ৰশিক্ষণ মন্ত্ৰালয় আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে আৰু আয়োগ গঠন সন্দৰ্ভত আলোচনা হৈছে আৰু স্পষ্ট কৰি দিছে যে সংশ্লিষ্ট সকলো পক্ষৰ পৰা ইনপুট বিচৰা হৈছে। লগতে আয়োগৰ আনুষ্ঠানিক অধিসূচনা জাৰি হোৱাৰ পিছত অধ্যক্ষ আৰু অন্যান্য সদস্যসকলক নিযুক্তি দিয়া হ'ব। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।